অকল তোমালোকৰ বছৰিকা পৰীক্ষাৰ এখন ছচিয়েল সায়েন্স সমাজ বিজ্ঞানৰ কুৱেশ্যন পেপাৰ কামৰূপ ডিষ্ট্ৰিক্টৰ যিসকলৰ হোৱা নাই তোমালোকে চাব পাৰিবা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ পৰীক্ষা শেষেই হ'ব। সো আমি ক্লাছ 10ৰ বাবে এটা অনলাইন ক্লাছ লৈ আহিছোঁ মাত্ৰ 99 টকাকৈ। আমি ক্লাছ 6ৰ পৰা 10লৈকে হ'ব। সো তোমালোকে ল'ব পাৰিবা। মেথছ, সায়েন্স, ছচিয়েল সায়েন্স আৰু ইংলিছ সম্পূৰ্ণ ক্লাছ কৰা হ'ব, লগতে নোটছবিলাকো দিয়া হ'ব। যিসকল ছাত্ৰ-ছাত্ৰী ইচ্ছুক হৈ হোৱাটছএপ নম্বৰটো SMS কৰি জইন হ'ব পাৰিবা। ঠিক আছে, এতিয়া আমি আহিছোঁ প্ৰশ্নখিনিলৈকে। প্ৰশ্নখিনিৰ উত্তৰখিনি তোমালোকক মই নেক্সট এটা ক্লাছত দি দিম, তোমালোকে নিজে চেষ্টা কৰিবা। প্ৰথমতে জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা প্ৰথম ইংৰাজী নাবিকজন কোন আছিল? ইয়াৰে এনচাৰখিনি তোমালোকে কেইটা পাৰিলা তোমালোকে নিজে চেষ্টা কৰাচোন, কিমানখিনি তোমালোকৰ হৈছে মক টেষ্ট হিচাপে ল'ব পাৰা। মংগল পাণ্ডে কোনটো পদাতিক বাহিনীৰ লগত জড়িত? তাৰপিছত 3 নম্বৰটো দেখা পাইছা। প্ৰশ্নখিনি চাই যোৱাচোন। 4 নম্বৰ নিম্নলিখিত কোনটো ভুলকৈ লিখা। মোৱামৰী মূলতঃ কোন সম্প্ৰদায়ৰ লোক আছিল? ইংৰাজক প্ৰথমবাৰৰ বাবে অসম আমন্ত্ৰণ জনোৱা আহোম ৰজাজন কোন আছিল? কলীয়া ভোমোৰা সেতুখন কোন দুখন জিলাৰ মাজত সংযোগ কৰা হৈছে? ইয়াণ্ডাবু সন্ধিৰ সময়ত ব্ৰহ্মদেশৰ ৰজা কোন আছিল? ভাৰতৰ প্ৰথম ৰেল যাতায়াত ব্যৱস্থা ক'ত হৈছিল? এইটো তোমালোকে জানাই। অসমৰ ব্ৰিটিছ শাসন বিৰোধিতা কৰা প্ৰথম ব্যক্তিজন কোন? গোবিন্দ চন্দ্ৰ দেশৰ ৰজা আছিল। তাৰপিছত ইয়াত উক্তি আৰু কাৰণ দিয়া আছে, তোমালোকে চাই লোৱা। নেক্সট হ'ল 13 নম্বৰ, তলৰ কোনটো ভাৰতীয় জাতীয়বাদৰ উন্মেষণৰ কাৰক আছিল? 4টা অপশ্যন দিয়া আছে, শুদ্ধটো ৰাইট চিন দিবা। তলৰ ঘটনা প্ৰবাহ উদ্ধকমত সজোৱা। নগৰৰ পুৰণি নাম কি আছিল? উইলিয়াম ফৰ্ট ডেছত সজা হৈছিল। 17 নম্বৰ, আনন্দমৰ সূচক কোন আছিল? 18 নম্বৰ, কলিকতা প্ৰেচিডেন্সি কলেজ কোন চনত প্ৰতিস্থাপিত কৰা হৈছিল? গৌণ প্ৰবাহৰ প্ৰধান এটা উদাহৰণ দিয়া 19 নম্বৰটো। 20 নম্বৰ, তলত কোনখন ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ উপনৈ? 21 নম্বৰ, তলত কোনটো ক্ষয়জনিত ভূ-অৱয়ব নহয়? 22 নম্বৰ, বায়ু প্ৰবাহৰ মূল কাৰণটো হ'ল? 23 নম্বৰ, প্ৰাচ্যৰ প্ৰশান্ত মহাসাগৰীয় উপকূল অঞ্চলৰ ঘূৰ্ণী বতাহটোৰ নাম হ'ল? মেনগ্ৰোভ উদ্ভিদ পৰিলক্ষিত হয়। তাৰপিছত নেক্সট প্ৰশ্নটো হৈছে 25 নম্বৰ, 2001 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যাৰ ঘনত্ব হ'ল? 26 নম্বৰ, কাৰ্বি মালভূমি কোন উপত্যকাই দুভাগত ভাগ কৰিছে? 27 নম্বৰ, তলৰ কোনটো অভয়াৰণ্য কাৰ্বি আংলঙত অৱস্থিত নহয়? 28 নম্বৰ, BTAD গঠন হৈছিল? 29 নম্বৰ, অজন স্তৰপটো ক'ত অৱস্থিত? 30 নম্বৰ, বতাহৰ গতিবেগৰ এককটো কি? 31 নম্বৰ, হিমাচল প্ৰদেশৰ ৰাজধানী? 32 নম্বৰ, তেনেকুৱা শুদ্ধ উত্তৰ মিলাই লিখিব দিছে। 33 নম্বৰ, তলৰ ক'ত পাৰ্বত্য হিমবাহ দেখা নাযায়? 34 নম্বৰ, পৃথিৱীৰ উপকূল ৰেখাৰ সৰ্বমুঠ দৈৰ্ঘ্য হ'ল? 35 নম্বৰ, আমাৰ চাৰিসীমাত থকা দুখন বিদেশী ৰাষ্ট্ৰ হ'ল? 36 নম্বৰ, তলৰ কোনটো আঞ্চলিক দল অন্ধ্ৰপ্ৰদেশত আছে? দেশক যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয়। 38 নম্বৰ, একদলীয় শাসন ব্যৱস্থা থকা দেশখন হ'ল? 39 নম্বৰ, তলৰ কোনটো যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ বৈশিষ্ট্য? 40 নম্বৰ, লিককে চৰকাৰক কেইটা ভাগত ভগাইছে? 41 নম্বৰ, এখন দেশৰ এটা নিৰ্দিষ্ট বিত্তীয় বৰ্ষত যি দ্ৰব্য আৰু সেৱা সামগ্ৰী উৎপাদন কৰা হয় তাৰ মুদ্ৰা মূল্য হ'ল? তালিকা 1ৰ সৈতে 2 মিলাব দিছে।